Hello everyone, welcome back to continuous classes. So আজি আমি পঢ়িম যে what do all acids and bases have in common যে এসিড আৰু বেস মানে এসিড আৰু তোমাৰ যেটো খাৰ আছে ইয়াৰ মাজত যেটো মানে কমন মানে সাধাৰণ মিল কি আছে ইহঁতৰ মাজত ঠিক আছে দুটা বস্তুৰ মাজত মিলটো কি হয় সেই বস্তুটো আমি আজি চাম ইতসোৱা ইয়াত এটা এক্সপেৰিমেন্ট কৰিছে যেটো নেকি কিতাপতো দি আছে যে ইয়াত আমি কি কৰিছো বিভিন্ন ধৰণৰ সলিউশন দিছো এইটো যে দেখিছা বিভিন্ন ধৰণৰ দ্ৰব্য দি ইয়াত আমি চেক কৰিছো যে সেই দ্ৰব্যৰ মাজেৰে যেতিয়া আমি এসিড বা বেস মিহলাও তেতিয়া হলে ইয়াত ইলেক্ট্ৰিসিটি পাৰ কৰিব পাৰে নে নোৱাৰে সেই বস্তুটো আমি ইয়াত চেক কৰিছো ঠিক আছে সো এসিড সলিউশন ইন ওয়াটাৰ conducts electricity সো আমি কি কৰিছো যে যেতিয়া আমি ইয়াত HCl দিছো সো আমি কিতাপৰ মতে কি আছিল যে এলকহল লব দিছিলে তাৰ পিছত তোমাৰ HCl লব দিছিলে সোডিয়াম হাইড্ৰক্সাইড এবিলাক লব দিছিলে সো আমি গ্লুকোজ লব দিছিলে এবাৰকে সব লৈ আমি দেখিলো যে এসিড আৰু বেসৰ কাৰণে মানে HCl আৰু সোডিয়াম হাইড্ৰক্সাইডৰ কাৰণে কি হৈ আছে ইয়াত তোমাৰ ইলেক্ট্ৰিসিটি পাস হৈ আছে আৰু লাইটটো জ্বলি আছে বাকি গ্লুকোজ আৰু এলকহলৰ কাৰণে কি হৈছে লাইটটো নাই জ্বলা সো ইয়াৰ কাৰণটো কি হৈছে ইয়াৰ অৰ্থটো এটো হৈছে যে এসিড আৰু বেস উভয়ৰে মানে ইলেক্ট্ৰিসিটি বহন কৰিব পৰা ক্ষমতা আছে মানে ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰে পৰিবহন কৰাব পাৰে সো ইয়াৰ এতিয়া আমাৰ এসিড আৰু বেসৰ দুটা মিল কি পালো আমি যে এই দুটাই কি কৰিব পাৰে ইলেক্ট্ৰিসিটি কঢ়িয়াব পাৰে সো glowing of the bulb indicates that there is a flow of electric current so electric current যে সৰবৰাহ কৰিব পাৰে তাৰ আমি ইয়াত এই বাল্বটোৰ জৰিয়তে আমি এই বস্তুটো গম পাওঁ the electric current is carried through the solution by ions এতিয়া এই ইলেক্ট্ৰিক কাৰেন্ট বিলাক যে ক্যাৰিড হৈছে এই বিলাক যে বহন হৈছে বা পৰিবাহিত হৈছে হেতু কেনেকৈ হৈছে এই আয়ন বোৰৰ দ্বাৰা কেনেকৈ হৈছে যেতিয়া আমি HCl যেতিয়া HCl টো যেতিয়া ব্ৰেকডাউন হ'ব পানীত দিলে হি কি হ'ব H+ আৰু Cl- হৈ যাব ঠিক আছে সো এই আয়ন বিলাক যে আছে এবিলাকে কি কৰিব আমাৰ ইলেক্ট্ৰিসিটি মানে ইলেক্ট্ৰিসিটি পাস কৰাত সহায় কৰিব সো এই বস্তুটো কি কৈছে since the cation present in acid is H+ so cation মানে কি হয় আমাৰ পজিটিভলি চাৰ্জড আৰু anion মানে হল নেগেটিভলি চাৰ্জড এতিয়া cation টো হল আমাৰ H+ this suggests that acids produce hydrogen ions ঠিক আছে ইয়াৰ অৰ্থ এটো ক'লে যে এসিডে কি ক'লে হাইড্ৰোজেন আয়ন কৰে আৰু তোমাৰ বেস বিলাকে কি কৰে বা খাৰ বিলাকে কি কৰে OH- আয়ন প্ৰডিউস কৰে in solution which are responsible for their acidic property so এসিডে যদি এটো কৰে তেতিয়া হলে তাৰ এসিডিক প্ৰপাৰ্টি হ'ব আৰু বেসে যেতিয়া তোমাৰ OH- আয়নটো প্ৰডিউস কৰিব তাক কি ক'ব হেতু বেসিক প্ৰপাৰ্টি বুলি ক'ব মানে ক্ষাৰকীয় ধৰ্ম বুলি ক'ব সো এটো আছিল তোমাৰ যে এসিড আৰু বেসৰ কমন বস্তুটো এটো হল যে দুটা ইলেক্ট্ৰিসিটি কঢ়িয়াব পাৰে তাৰ পিছত এতিয়া সো what happens to an acid or base in a water solution সে water solution এটাত মানে ওয়াটাৰৰ দ্ৰব্য এটাত এসিড বা আমি বেস দিলে কি হয় কেনেকুৱা ধৰণৰ কাম হয় আমি চাও সো ইয়াত কি কৈছে লিখাখিনি এবাৰ পঢ়ি লৈছো this experiment suggests that hydrogen ions in HCl are produced in the presence of water কি কৈছে যে হাইড্ৰোজেন আয়ন বিলাক প্ৰডিউস হৈছে HCl ত produced in the presence of water মানে পানীৰ মাধ্যমত পানীৰ উপস্থিতিত HCl ৰ পৰা কি হৈছে হাইড্ৰোজেন আয়নৰ সৃষ্টি হৈছে মানে এসিডৰ পৰা হাইড্ৰোজেন আয়নৰ সৃষ্টি হৈছে ঠিক আছে the separation of H+ ion from HCl মানে সেপারেশন মানে কি পৃথক হোৱা separation of H+ ion from HCl acid molecules cannot occur in the absence of water এই সম্পূৰ্ণ যেটো আমাৰ পৰীক্ষা আছে এই পৰীক্ষাটোৰ পৰা আমি এটিও গম পাও যে পানীৰ মাধ্যমতে এসিডটো ভাঙি আয়নকৃত হ'ব পাৰে বা আধানত পৰিণত হ'ব পাৰে যদিহে পানী নাথাকে তেতিয়া হলে তাত এসিডে কি কৰিব নোৱাৰে হি তাৰ আয়নকৃত হ'ব নোৱাৰে আয়নাইজেশন হ'ব নোৱাৰে আয়নলৈ কনভাৰ্ট হ'ব নোৱাৰে সো আমি চাও এই বস্তু কি কৈছে সোৱা কনিকেল ফ্লাস্ক আছে কন্টেইনিং কনসেন্ট্ৰেটেড H2SO4 আছে মানে এইটোত কি আছে H2SO4 আছে ঠিক আছে এইটোত আছে H2SO4 এইটোত ই কি কৰিছে লাহে লাহে পানীত ঢালিছে টেষ্ট টিউব আছে সোডিয়াম ক্লোৰাইড আৰু তলত কি কৰিছে ই সোডিয়াম ক্লোৰাইড দি থৈ দিছে ঠিক আছে সোডিয়াম ক্লোৰাইড দিলে কি হ'ব ইয়াত তোমাৰ HCl গেছটো প্ৰডিউস হৈছে এই ৰিঅ্যাকচনটো কেনেকৈ হৈছে মই এবাৰ দেখুৱাই দিছো তোমালোকক সোৱা সোডিয়াম ক্লোৰাইড সলিডটো আমাৰ দি আছে আৰু H2SO4 দি আছে ঠিক আছে এতিয়া H2SO4 আৰু সোডিয়াম ক্লোৰাইডে ৰিঅ্যাকচন কৰি কি বনাইছে সোৱা ইয়াত কি হৈছে ডাবল ডিসপ্লেসমেন্ট হ'ব সোডিয়ামে কি কৰিব SO4 লগত যাব আৰু H2S কি হৰ লগত যাব তোমাৰ ইয়াৰে এটা H লগ লাগি কি কৰিব ইয়াৰ লগত যাব ঠিক আছে তোমাৰ Cl লগত যাব সো ইয়াত কি হ'ব তোমাৰ 2HCl হ'ব লাগিব 2HCl হ'ব লাগিব আৰু আকৌ তোমাৰ ইয়াত 2 আহিব লাগিব তেতিয়া হলে তোমাৰ মিলিব এটো ব্যালেন্স নহয় ওকে সো জিন হক জাস্ট কনসেপ্টটো লৈ লোৱা যে সোডিয়াম ক্লোৰাইড আৰু সালফিউৰিক এসিড লগ লাগি কি হৈছে সোডিয়াম সালফেট হৈছে আৰু হাইড্ৰক্লোৰিক এটো গ্যাস হিচাপে হৈছে সো এটা এই গ্যাসটো কেনেকৈ কাম কৰিছে সোৱা ইয়াত যেতিয়া গম পালা যে এই ৰিঅ্যাকচনৰ ফলত ইয়াত গ্যাস হৈছে এই গ্যাসটো কি কৰা হৈছে আমাৰ এটা এই গাৰ্ড টিউব কন্টেইনিং ক্যালসিয়াম ক্লোৰাইড এই মাধ্যমেৰে লৈ যোৱা হৈছে যত নেকি ই কি কৰিব
কেৱল একদম শুকাই দিব মানে যিটো গেছ আছে গেছত কোনো ধৰণৰ বেলেগ বস্তু থাকিব নোৱাৰে তেতিয়াহ'লে গেছটো শুকান হৈ ইয়াত যাব যেতিয়া গেছটো শুকান হৈ ইয়াত যাব তেতিয়াহ'লে কি হ'ব তোমাৰ শুকান হৈ গ'লে এই যেটো আমাৰ ব্লু লিটমাছ পেপাৰখন আছে ই কি নকৰে ৰং মানে ৰংটো চেঞ্জ নকৰে ৰং চেঞ্জ নকৰিলে মানে কি হ'ব আমাৰ তেনেহ'লে হেৰি যেটো আমাৰ এসিড গেছ আছিল সেই গেছটো কোনো কাম নকৰিলে তাৰ মানে হেতু আমাৰ কোনো ধৰণৰ চিন নেদেখুৱালে যে হেতু এটা যে এসিড হয় সেই চিনটো ইয়াত নেদেখুৱাব কিন্তু যেতিয়াই আমি এই ব্লু লিটমাছ পেপাৰখন যেতিয়া অলপ আমি কি কৰিম আৰ্দ্ৰতা দিম ইয়াত অলপ মইশ্চাৰ বা অলপ পানী যদি আমি ইয়াত দিওঁ এই ব্লু লিটমাছ পেপাৰখনত যেতিয়া এই গেছটো আহি ইয়াত লাগিবহি তেতিয়া কি কৰিব সেই গেছটো কি হৈ যাব আয়নাইজেশ্যন হৈ যাব মানে আয়নত কনভাৰ্ট হৈ যাব মানে H+ আয়নত কনভাৰ্ট হৈ যাব এই HCl গেছটো তাৰ মানে আমি তেতিয়া গম পাম যে ইয়াৰ ৰংটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিব ই ৰেড হ'ব আৰম্ভ কৰিব সো সেই সময়ত আমি ক'ব পাৰিম যে এইটো এটা এসিড হয় চোৱা বুজিছা কাৰণ এসিডটো কি কৰে ব্লু লিটমাছটোক ৰেড কৰে আৰু বেছে কি কৰে ৰেডটোক ব্লু কৰে সো এতিয়া আমি যেতিয়া গম পাম যে ব্লুটোক ৰেড কৰি আছে মানে এইটো এসিড হ'ব লাগিব এতিয়া এসিড প্ৰথমত শুকান অৱস্থাত নহল কিন্তু পানী দিয়াৰ পিছত হ'ল সো সেই কাৰণে ইয়াৰ পৰা আমি এইটো ক'ব পাৰো যে পানীৰ মাধ্যমতহে কি হ'ব পাৰে তোমাৰ এসিড বা বেছে তাৰ নিজৰ কি দেখুৱায় মানে উপস্থিতিটো দেখুৱায় মানে হিহতে কি কৰিব পাৰে H+ আয়ন বা OH আয়নটো শো কৰিব পাৰে তাৰ পিছত চোৱা কেনেকৈ হৈছে HCl এ H2 ৰ লগত কি কৰি মানে ৰিএকচন কৰি কি কৰে মানে যেটো তোমাৰ এই ব্লু লিটমাছ পেপাৰখনত যেতিয়া পানী দিয়াৰ পিছত হৈছে হেতু কি হৈছে H3O+ আয়ন হৈছে আৰু Cl- এতিয়া এই বস্তুটো কি বুলি কওঁ আমি হাইড্ৰোনিয়াম আয়ন ঠিক আছে আৰু এই আয়নটোক আমি যেতিয়া এনেকৈ দেখুৱাম H+ aqueous তাকে আমি কি বুলি কওঁ হাইড্ৰোনিয়াম আয়ন বুলি কম হাইড্ৰোজেন আয়নস ক্যান নট এক্সিষ্ট এলন সো এটো কি হয় বহুত তোমাৰ হাইলি ট্ৰানজিশনাল হেৰি হয় এলিমেন্ট হয় তো এটো কি হয় ই অকলে থাকিব নোৱাৰে সেই কাৰণে কি কৰে ই ওয়াটাৰ মলিকুলৰ লগত লগ হৈ যায় কাৰণ এই কেনেকৈ হয় চোৱা H2O মানে ওয়াটাৰ ইয়াৰ লগত এটা H আহিলে মানে 3 হৈ গ'ল তো ইয়াত এটা তোমাৰ ইলেক্ট্ৰন বেছি হৈ গ'ল বেছি হোৱাৰ কাৰণে ই প্লাছ দেখুৱাইছে ঠিক আছে সেই কাৰণে আমি যেতিয়া H+ aqueous বুলি কম তেতিয়া তাক কি বুলি ক'ব লাগিব হাইড্ৰোনিয়াম আয়ন সো এতিয়া আকৌ কি হৈছে এইটো সো মই যে ক'লো তোমাক যে ইয়াৰ পৰা এটা হাইড্ৰোজেন আহি ইয়াত লগ লাগিছে সেই কাৰণে এই বস্তুটো হৈছে সো সিমিলাৰলি H+ + H2 = H3O+. So এতিয়া we have seen that acids give H3O+ or H+ aqueous ion in water. Let us see what happens when a base. Similarly যেতিয়া আমি সোডিয়াম হাইড্ৰক্সাইড এটো এটা কি হয় বেস হয় ক্ষাৰ হয় এই ক্ষাৰটো যেতিয়া আমি পানী দিলে কি হ'ব তোমাৰ পানীৰ উপস্থিতিত কি হ'ব ই সোডিয়াম প্লাস aqueous ion আৰু OH- aqueous ion আয়নলৈ পৰিণত হ'ব সিমিলাৰলি পটাছিয়াম হাইড্ৰক্সাইডো হে একে পটাছিয়ামৰ আয়ন আৰু তোমাৰ OH ৰ মাইনাস আয়নটো প্ৰস্তুত কৰিব এতিয়া আমি কি ক'ব পাৰো বেস জেনাৰেটস হাইড্ৰক্সাইড আয়ন ঠিক আছে এটা আমি গম পাও যে যিমান ক্ষাৰ আছে হিহতে কি কৰে OH- আয়ন প্ৰডিউস কৰে ওয়াটাৰত আৰু বেস আৰু যিবিলাকে নেকি এনেকুৱা ধৰণৰ পানীত তোমাৰ কি কৰিব পাৰে সলিউবল হৈ যায় পানীত মিহলি হৈ যাব পাৰে সলিউবল হৈ পানীত দ্ৰৱণীয় হৈ যাব পাৰে সেইবিলাকক কি বুলি কয় এলকালি বুলি কোৱা হয় এই কথাটো মনত ৰাখিবা যে এলকালি মানে বেস হয় বা ক্ষাৰ হয় কিন্তু সেইবিলাক ক্ষাৰ হয় যিবিলাক নেকি তোমাৰ পানীত দ্ৰৱীভূত হ'ব পাৰে সো এটো হল আমাৰ হেৰিটো কাহিনীটো এতিয়া চোৱা all bases do not dissolve in water সবে dissolve নহয় ঠিক আছে যে an alkali is base that dissolves in water so হেৰি কথাটো ক'লো যে যিবিলাক এলকালি হয় হেবিলাকে কি হ'ব পাৰে পানীত ডিজলভ হ'ব পাৰে বা পানীত মিহলি হৈ যাব পাৰে now as we have identified that all acids generate H+ and all bases generate OH- ঠিক আছে আমি জানো যে এসিড বিলাকে H+ আয়ন গঠন কৰে আৰু OH- কি হৈ কৰে বেস বা ক্ষাৰে কৰে তো এই কাৰণে এতিয়া নিউট্ৰেলাইজেশন ৰিঅ্যাকশনটো কেনেকুৱা হ'ব নিউট্ৰেলাইজেশন মানে কি হ'ব তোমাৰ না এসিডিক হ'ব না বেসিক হ'ব মানে না ক্ষাৰকীয় হ'ব না আম্লিক হ'ব ঠিক আছে এতিয়া এসিড আৰু বেস মিলি কি হয় আমি জানো সল্ট আৰু ওয়াটাৰ হয় এতিয়া H+ কি হত থাকে এসিডত থাকে আৰু OH- কি হত থাকে বেসত থাকে সো ইয়াৰ লগত যিকোনো থাকক ধৰা সাপোজ আমি ইয়াত এক্সাম্পল হিচাপে ধৰিলো ইয়াত X টো মানে হল Cl আৰু ইয়াত মানে হল Na মানে সোডিয়াম M টো যদি সোডিয়াম হয় তেনেহলে কি হ'ব লবণটো কি হ'ব NaCl আৰু ইয়াত কি হ'ব ওয়াটাৰ H2O এটা H দুটা H H2O সো এই কাহিনীটো কেনেকৈ হৈছে H+ তাৰ পিছত কি হৈছে এই বস্তুটো কি হৈছে H+ OH- লগ লাগি কি হৈছে পানী হৈছে সো এইটো আমাৰ এটো আসলে আমাৰ কিহৰ যে যেতিয়া আমি এসিড আৰু বেস এই দুটাৰ নিউট্ৰেলাইজেশন ৰিঅ্যাকশন the process of dissolving an acid or base in water is highly exothermic আৰু এই বস্তুটো আমি মনত ৰাখিব লাগিব যে এসিড আৰু বেস যেতিয়া আমি ওয়াটাৰত দিম তেহেতু কি হয় হাইলি এক্সোথাৰ্মিক হয় মানে তাপ উৎপন্ন কৰিব পাৰে ই বাহিৰলৈ তাপ উৎপন্ন কৰিব পাৰে care must be taken while mixing concentrated nitric acid or sulfuric acid with water মানে আমি সাৱধান ল'ব লাগে যেতিয়া আমি এসিড নাইট্ৰিক এসিড হক বা সালফিউৰিক এসিড হক যেতিয়া আমি পানীত দিও আমি সাৱধান হ'ব লাগে the acid must
always be added slowly to water with constant stirring মানে যেটো আমাৰ এসিড আছে এসিডটোক আমি লাহে লাহে পানীত ঢালিব লাগে আৰু সেই সময়তে আমি কি কৰিব লাগে লৰাই থাকিব লাগে স্টিৰিং মানে লৰাই থকা if water is added to a concentrated acid যেতিয়া আমি concentrated মানে যে অতি ঘনত্বৰ মানে যেতিয়া আমি এসিডত দিও পানী তেতিয়া হলে the heat generated may cause the mixture of splash মানে কি হ'ব পাৰে সেই মিক্সাৰটো কি কৰিব পাৰে স্প্ল্যাশ কৰি দিব পেলাই দিব পাৰে কাৰণ কিয় তাত তোমাৰ হিট বহুত জেনাৰেট হ'ব আৰু তোমাৰ হেতুৰ কাৰণে শৰীৰৰ যিকোনো অংগত পৰিলে হি জ্বলাই দিব পাৰে the glass container may also break due to excessive local heating তো সেই গ্লাস কন্টেইনাৰটো ভাঙি যাব পাৰে তাৰ পিছত তোমাৰ তাত তোমাৰ ওয়াৰ্মিংৰ সাইন বিলাক দিয়া থাকে তো সেই বিলাক বস্তু আমি চাব লাগে এতিয়া সো মিক্সিং an acid or base with water results in decrease in concentration of মানে কি হয় ঘনত্বৰ কমি হয় কেতিয়া যেতিয়া নেকি আমি এসিড or base যেতিয়া আমি পানীত দিও পানীত দিলে তাৰ কি হয় তাৰ ঘনত্বৰ কমি যায় তা এই প্ৰসেছটোক আমি কি বুলি ক'ব পাৰো ডাইলুশন প্ৰসেছ বুলি ক'ব পাৰো যেটো প্ৰসেছত নেকি তোমাৰ এসিড বা বেছৰ ঘনত্বটো কমি যাব পানীত দিলে তো সেই প্ৰসেছটোক আমি কি বুলি ক'ব ডাইলুশন শব্দৰ অৰ্থ হ'ল তোমাৰ পাতল বনোৱা ঠিক আছে সো এটো ডাইলুশন বুলি কোৱা হয় এতিয়া আমি নেক্সট লেকচাৰত এটো পঢ়িম যে হাউ ষ্ট্ৰং আৰ এসিড অৰ বেছ সো থ্যাংক ইউ